তেজপুৰ কৃষি বিজ্ঞান কেন্দ্ৰত আনুষ্ঠানিকভাৱে বীজ বিতৰণৰ যি অনুষ্ঠান কৰিছে মাহজাতীয় আৰু হৰ্টিকালচাৰৰ, ইয়াত এগ্ৰিকালচাৰ ডিষ্ট্ৰিক্ট অফিচাৰ আৰু যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানী আৰু জিলাখনৰ কৃষি বিষয়াসকলৰ উপস্থিতিত কিষাণ মৰ্চাৰ সভাপতি তথা কৃষকসকলক যি বিতৰণৰ ব্যৱস্থা কৰিছে, মই অংশগ্ৰহণ কৰিবলৈ পাই নিজকে ধন্য মানিছোঁ। যিটো মোৰ অলপ ইণ্টাৰেষ্ট আছে কৃষি ক্ষেত্ৰখনত, গতিকে মই আশা কৰিছোঁ যে কৃষি বিজ্ঞান কেন্দ্ৰই উন্নত বীজ বিতৰণ আজি, গতিকে এই বীজে এটা ভাল ৰিজাল্ট দিব, ভাল প্ৰডাকশ্যন হ'ব, যাৰ জৰিয়তে কৃষকসকল উপকৃত হৈছে। ই এটা সময়ৰ আহ্বান যে বীজৰ ল' কোৱালিটিৰ কাৰণে আমি আচলতে কৃষকসকলৰ কেতিয়াবা হতাশা দেখা পাওঁ। এই অভিযান যি আৰম্ভ কৰিছে কৃষি বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে, আমি আশা কৰিছোঁ এইবাৰ কৃষকসকলে ভাল ৰিজাল্ট পাবলৈ সক্ষম হ'ব, উৎপাদন বৃদ্ধি হ'ব, আমি বজাৰলৈ আচলতে উৎপাদিত সামগ্ৰী লৈ গৈ আমি উপাৰ্জন কৰিবৰ কাৰণে সক্ষম হ'ব পাৰিম। লগতে মই আজি ইয়াত উপস্থিত থকা বিজ্ঞানী তেখেতলৈও আহ্বান জনাইছোঁ, জিলা কৃষি বিষয়ালৈও মই আহ্বান জনাইছোঁ যে সকলোৱে মিলি আচলতে কিছু সজাগতা অনাৰ প্ৰয়োজন আছে। আমাৰ ল'ৰা ছোৱালী কৃষি কৰ্মৰ জৰিয়তে আমি উপাৰ্জন কৰাটো সম্ভৱ। এটা 4th গ্ৰেডৰ চাকৰিতকৈ আমি বেছি উপাৰ্জন কৰিব পাৰোঁ যদি আমি মন পুতি কৃষি কৰ্ম কৰোঁ। তাত প্ৰয়োজন আছে কৃষক আৰু চৰকাৰৰ মাজৰ সাঁকোস্বৰূপ বিষয়া কৰ্মচাৰীসকলে তেওঁলোকে উপযুক্ত গাইড দিব লাগিব, আৰু বিভিন্ন সমাজৰ বিভিন্ন স্তৰৰ মানুহে আমি এনকাৰেজ কৰিব লাগিব আমাৰ কৃষকসকলক, যাতে তেওঁলোকে কৃষি কৰ্ম কৰিবলৈ আগবাঢ়ি আহে আৰু বছৰ 2-3টা খেতি কৰিব যাতে আমি পাৰোঁ। এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত বাজেটত প্ৰতিফলন হৈছে যে ইৰিগেশ্যনত গুৰুত্ব দিছে, যে 4,000 কোটি টকা ইৰিগেশ্যনত এইবাৰ ধন ধাৰ্য কৰিছে, যাৰ জৰিয়তে লিফ্ট ইৰিগেশ্যনৰ জৰিয়তে, ডিপ ইৰিগেশ্যন নহয়, লিফ্ট ইৰিগেশ্যনৰ জৰিয়তে এইবাৰ যিহেতু কৃষি কৰ্ম কৰাৰ পৰিকল্পনা কৰিছে, এই পৰিকল্পনাই কৃষকসকলক আৰু উপকৃত কৰিব বুলি মই আশা কৰিছোঁ। আৰু কৃষি বিজ্ঞান কেন্দ্ৰক লগত লৈ কৃষি বিভাগে এই যাত্ৰাটো শোণিতপুৰ জিলাত ভালকৈ চলাই যাওক। মই এগৰাকী কৃষক হিচাপে তেখেতসকলৰ লগত, বিধায়ক হিচাপে নহয় কৃষক হিচাপে মোৰ সম্পূৰ্ণ সহযোগিতা থাকিব। তেখেতসকলক মই আহ্বান জনাইছোঁ। অসমৰ আনাৰসৰ বাবে বিখ্যাত আছিল তেজপুৰ, এতিয়া লিচুৰ বাবে বহুত বিখ্যাতেই বাৰু। আনাৰসৰ খেতি এতিয়া অৱনমিত হৈছে অলপ। চাওক, এই যে আমি বিখ্যাত হৈছোঁ, মেছেজটো গৈছে, মেট্ৰিকত হায়াৰ ছেকেণ্ডেৰী ষ্টেণ্ড কৰা ল'ৰা ছোৱালীক সন্মান জনাওঁ। দ্বিতীয়বাৰৰ কাৰণে আমি বহুতকে নাপাওঁ নহয়। এইবাৰ আমি লিচুৰ ক্ষেত্ৰত, আগতে আনাৰসৰ ক্ষেত্ৰত আছিল, আনাৰসত এতিয়া আমাৰ সেই আগৰ সন্মান নাই। লিচুত এইবাৰ যি সন্মান পালোঁ, এই সন্মান যাতে উচ্চগামী হওক, নিম্নগামী নহওক। লিচু ৰুলেই নহ'ব, লিচুৰ প্ৰটেকশ্যন যিটো দিব লাগে, যিটো যতন ল'ব লাগে, সেইটো হ'ব লাগিব। তেজপুৰৰ বিধায়ক ডাঙৰীয়াই সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে, এটা পৰিয়ালত 2টা পুলি দিব। খালি কৃষকসকলক আমি আহ্বান জনাব লাগিব যে লিচুখিনিৰ যতন লওক, তেওঁলোকে লিচুৰ যি সন্মান তেজপুৰে পাইছে, এই সন্মান বৃদ্ধি হওক। আৰু তেজপুৰৰ লিচু আৰু কন্যাকাৰ লিচু, মই ভাবোঁ, মই নিজে ক'লেতো মই সমানেই বুলি ক'ম যে কন্যাকাৰীও আমি এই ক্ষেত্ৰত এটা পদক্ষেপ গ্ৰহণ কৰিছোঁ। লিচি উৎপাদন বৃদ্ধি কৰিবৰ কাৰণে আমি সন্মান কেনেকৈ শোণিতপুৰ জিলা ওপৰলৈ নিব পাৰি, তাৰ চেষ্টা আমাৰ অব্যাহত থাকিব।